আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰেটিং লাভ কৰা কেইজনমান খেলুৱৈক সম্বৰ্ধনা জনোৱা হ'ল লখিমপুৰ দবা একাডেমীত। খেল মহাৰণতো স্থান লাভ কৰিছিল একাডেমীখনৰ 4জনকৈ খেলুৱৈ। লখিমপুৰ দবা একাডেমীৰ সুফল দেখুওৱা এই আটাইকেইজন খেলুৱৈকে আজি সম্বৰ্ধনা জনাই আনুষ্ঠানিকভাৱে। খুব কম দিনৰ ভিতৰতে একাডেমীখনৰ খেলুৱৈসকলে দেখুৱাইছে নিজৰ পাৰদৰ্শিতা। একাডেমীখনৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে পৌৰসভাৰ কাৰ্যবাহী বিষয়া তাপজ্যোতি কলিতা আৰু ডাক্তৰ নিশান ৰাজ কাকতি। লখিমপুৰ চেছ একাডেমীৰ 6জনকৈ প্লেয়াৰে ফিডে ৰেটিং পাইছে ৰিচেণ্টলি, আৰু সেইটো খুব এক্সাইটমেণ্টৰ এটা খবৰ। মই যিটো মই এটা কৈছিলোঁ যে আহিম বুলি, আজি ইয়াত উপস্থিত থাকিবলৈ খুব ভাল লাগিছে। আশা কৰিছোঁ তেওঁলোক আকৌ আগবাঢ়ি যাওক, আৰু এই যি এটা সুন্দৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে লখিমপুৰ চেছ একাডেমীত, তো এইটো আকৌ আগবাঢ়ি যাওক। লখিমপুৰৰ পৰা খুব ভাল ভাল খেলুৱৈ ওলাওক ইয়াৰ পৰা, তো তাকে আশা কৰিছোঁ। খুবেই ভাল খবৰ একচুৱেলি, মানে লখিমপুৰৰ কাৰণে খুব ভাল খবৰ। আৰু এটাতো খেল মহাৰণৰ কথা আছে, তাতো আমাৰ লখিমপুৰৰ পৰা 4জনে স্থান লাভ কৰিছে। আৰু 2 নম্বৰ হ'ল ফিডে ৰেটিং যোনটো পাইছে, ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং, সেইটো লখিমপুৰ চেছ একাডেমীৰ পৰা ষ্টুডেণ্টকেইজনে পাইছে খুব কম সময়ৰ ভিতৰত। আমাৰ মেইন হ'ল যে কম সময়ৰ ভিতৰত 6জনে ৰেটিং পাই গ'ল, তাৰমানে খুব ভাল প্ৰগ্ৰেছ। হয়তো ট্ৰেইনিংটো খুব ভাল হৈছে তেখেতলোকৰ, তো এই এনভাইৰনমেণ্টটো খুব ভাল পাইছে। তো আশা কৰোঁ আগলৈও যিমানবিলাক ষ্টুডেণ্টছ আছে সকলোৱে যাতে ৰেটিং পায় আৰু লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনে। আমি বিচাৰোঁ যে এজ লখিমপুৰ টীম হিচাপে যেতিয়া যাব, আমাৰ অসমতে হওক বা আউটছাইড আছামতো যদি যায়, তেতিয়া লখিমপুৰ যাতে নামটো উজ্জ্বলি উঠে, সেইটোৱে আমাৰ বেষ্ট মানে উইচেছ থাকিলে চবলৈ আমি আশা সেইটো ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।